আজি ঢেকীয়া শাকৰ আঞ্জা। ঢেকীয়া শাক খাম, এয়া বাৰীৰ ঢেকীয়া আপোনালোকক দেখুৱাইছোঁ। এতিয়া বাৰিষা বতৰ, এই বাৰিষা বতৰত শাক পাচলিসমূহৰ দাম বজাৰত যথেষ্ট বৃদ্ধি পাইছে। তেনেস্থলত যদি আমি আমাৰ নিজৰ ঘৰৰ বাৰীখনতেই যদি খুব কমকৈ হ'লেও দুই এপদ পাচলি লগাই থ'ব পাৰোঁ, গতিকে সেই পাচলিখিনিৰ পৰাই আমাৰ যথেষ্টখিনি পাচলিৰ যোৰা মৰে। গতিকে আমি আমাৰ নিজৰ ক্ষুদ্ৰ বাৰীখনত কম পৰিমাণে দুই এপদ পাচলি আমি সংৰোপণ কৰিছিলোঁ। ব'লকচোন আমি যাওঁ আমাৰ ক্ষুদ্ৰ পাচলি বাৰীখনলৈ। প্ৰথমে আপোনালোকক দেখুৱাইছোঁ, এইখিনি চাওক দাংবডি। মই দূৰৰ পৰা প্ৰথমতে দেখুৱাইছোঁ, শাৰী শাৰীকৈ দাংবডি আমি ৰুইছোঁ আৰু দাংবডি বৰ্তমান আমাৰ বাৰীত লাগিছে। এইখিনি দাংবডি গছ, ব'লক ওচৰৰ পৰা দেখুৱাম। এয়া গছত দাংবডি লাগি আছে, চাওক চিৰাকৈ দাংবডি লাগি আছে। বৰ ভাল লাগে নিজে নিজ হাতে কৰা গছত যেতিয়া ফল ধৰে। এইখিনি দাংবডি, প্ৰত্যেকজোপা গছতে দাংবডি লাগিছে চাওক। সঁচাকৈ নিজে নিজ হাতে কৰি খোৱা এই গছ যিখিনি পাচলি, এই পাচলিখিনি সোৱাদটো সঁচাই বেলেগ, এক অনন্য। এইখিনি চাওক কিমান ধুনীয়াকৈ চিৰাকৈ দাংবডি লাগি আছে। আৰু কথা হ'ল, এইখিনিত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, মানে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা হৈছে, কোনো দৰৱ জাতি নাই। গতিকে পৰাপক্ষত আমি প্ৰত্যেকেই যদি এনেদৰে আমাৰ নিজৰ বাৰীখনতে খুব কমটি জেগাত আমি যদি পাচলি কৰোঁ, গতিকে আমাৰ দুটা ক্ষেত্ৰত লাভ হয়। অৰ্থনৈতিক ক্ষেত্ৰতো লাভ হয়, কিয়নো বজাৰৰ পৰা পাচলি নিকিনিলেও চলি যায়, আৰু তাৰ দ্বিতীয়তে আপোনাৰ গোটেই বস্তুটো কেমিকেল ফ্ৰী। গতিকে দুটা ছাইডত আমি লাভান্বিত হ'ব পাৰোঁ। একেবাৰে পিয়'ৰ। আৰু এয়া দেখুৱাইছোঁ, এয়া হ'ল আপোনাৰ কি বুলি ক'ম, তিয়ঁহ লাগিছে চাওক। এইজোপা তিয়ঁহ, এয়া চাওক কিমান সুন্দৰকৈ লাগিছে। তিয়ঁহ লাগি আছে দেখিছে। খুব কমকৈ কৰিছোঁ, দুই এজোপা গছ দি থৈছোঁ, তিয়ঁহ লাগি আছে। দুজোপামান সৰু হৈ আছে গছ, তিয়ঁহৰ গছ। এইবাৰ কৃষ্ণ জলকীয়াও কেইজোপামান কৰিছোঁ। ৰ'বা আৰু দেখুৱাইছোঁ ভেন্দি খাইছোঁ। ভেন্দিজোপা বৰ বেছি লগা নাই, দুই এসাঁজ খাবলৈ হৈছে আৰু। ভেন্দি লাগি আছে, এয়া ভেন্দি। গৃহিণীয়ে কালি ছিঙিলে ভেন্দি। ইয়াৰ পিছতে আৰু আছে ফ্ৰেঞ্চবিন প্ৰায় খোৱা হৈ গ'ল। এতিয়া গছখিনি বুঢ়া হৈ গৈছে, ফ্ৰেঞ্চবিনৰ গছ। আৰু দেখুৱাম, পিৰালিত কিছুমান কৃত্ৰিম পদ্ধতিৰে কৰি থকা হৈছে পাচলি, কমকৈ আপোনালোকক দেখুৱাম। এয়া হ'ল পদিনা চাটনি। এতিয়া আম টেঙা দি খোৱাৰ সোৱাদটো মজাই বেলেগ। এইখিনি পদিনা, লগতে এজোপা ভোট জলকীয়া কৰিছোঁ। ভোট জলকীয়া আৰু আছে, দেখুৱাম বাৰু ৰ'ব। এয়া মাছৰ কেৰেটত দি থৈছোঁ বিলাহী। জলকীয়া, কৃষ্ণ জলকীয়া মানে জাতি জলকীয়া লাগিছে আৰু দুই এটা দেখিছে নহয়, দুই এটা লাগিছে। জলকীয়া লাগি আছে গছত, ভাল লাগে এনেকুৱাবিলাক কৰিলে। এয়া ভোট জলকীয়া লাগি আছে চব গছত, সুন্দৰকৈ লাগিছে। শাৰীকৈ ভোট জলকীয়া লাগি আছে। এইখিনি কৰি থাকোঁ আজৰি সময়ত সদব্যৱহাৰ কৰাটো
আমাৰ মূল উদ্দেশ্য। আৰু আমি পাচলিখিনিও পাওঁ, সময়খিনিও অপব্যয় নহয়। জলকীয়া লাগি আছে, জলকীয়া কৰিছোঁ আৰু এইখিনি জলকীয়া। গাঁৱৰ গৰিমা চেনেল, গাঁৱলীয়া দৃশ্য। বিলাহী লাগিছে, একো দৰৱ জাতি নাই। এনেকৈ আমি দৰৱ নোহোৱাকৈ আমি নিজৰ ঘৰত কৰা পাচলি আমি খাবলৈ পাইছোঁ। এজোপা এজোপা বিলাহী লাগিছে আৰু আমেৰিকা বিলাহী বুলি কওঁ। আৰু কণ বিলাহীও আছে তাৰ মাজত। বাৰিষা বতৰত লতা জাতীয় শাকৰ চাহিদাটো বহুত বেছি আৰু কষ্টটো কম হয়। গতিকে এখন জাতিলাও চাং দিছিলোঁ। জাতিলাও চাঙত অৱশ্যে আমি জেং ব্যৱহাৰ কৰা নাই দেই। জেং দিলে ভিতৰত সোমাই জাতিলাও ছিঙোতে যথেষ্টখিনি অসুবিধা হয়। গতিকে এইবাৰ অকল ছাল দিছোঁ বনাই পেলাই নি। এয়া ছাল দিছোঁ ৰ'ব। জাতিলাও গছ এয়া জাতিলাও বগাইছে আৰু চাঙত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। জাতিলাও, এজোপা কোমোৰা দিছোঁ লগতে। কোমোৰা গছ উঠোৱা চাঙত এই লাগিব আৰু এসপ্তাহমানৰ পিছতে লাগিব বুলি আশা কৰিছোঁ। আৰু কেনেকুৱা দেখাইছে জাতিলাও চাংখন চাবচোন, জনাব কমেণ্ট কৰি। মেহনত হৈছে অৱশ্যে জাতিলাও চাংখন। এয়াই আজিলৈ ইমানেই আপোনালোকক দেখুৱালোঁ বাৰীখনৰ কিছু দৃশ্য। আজিলৈ ইমানেই, ধন্যবাদ।